নমস্কাৰ বন্ধু বান্ধৱীসকল আচলতে কৃষ্ণকান্ত খণ্ডেকৰ BEd এডমিশ্যন কেতিয়া হ'ব তাৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ কাৰণ মোৰ এজন ভিউৱাৰে আচলতে ভণ্টি এজনে কমেণ্ট কৰিছিল তাৰ কাৰণে বনাব লগা হ'ল আচলতে গোটেইখিনি কনফাৰ্মেশ্যন নিউজ মোৰ তাতে নাছিল চ' মই ডাইৰেক্ট কৃষ্ণকান্ত খণ্ডেকৈত তাতে হেল্প চেণ্টাৰত যাই কল কৰিলোঁ তাৰপিছত পালোঁ ইয়াতে সেই যে বৰ্ষা হালৈ নামৰ ভণ্টিজনে এয়া সুধিছিল দাদাক কৃষ্ণকান্ত খণ্ডেকৰ BEd এডমিশ্যন কেতিয়ালৈকে হ'ব প্লিজ ৰিপ্লাই দিবচোন সেইকাৰণে মই কল কৰিলোঁ কল কৰি কেনে ইয়াতে সুধি কেনে কনফাৰ্মেশ্যন হ'লোঁ আৰু এইটো জুলাই মাহত হ'ব আৰু তাতে মই কথা পাতিছোঁ সেইখিনি ৰেকৰ্ডিঙো কৰিছোঁ সেই ৰেকৰ্ডিংখিনি আপোনালোকক মই শুনাব খুজিছোঁ সেইখিনি শুনি লওক তেনেহ'লে আপোনালোকৰ যিখিনি মনৰ যিখিনি মানে সন্দেহ আছে সেইখিনি দূৰ হৈ যাব চ' সেইখিনি শুনি লওক আৰু জুলাই মাহতে হ'ব বুলি জনাইছে দাদাজনে। নমস্কাৰ ছাৰ মই বঙাইৰ পৰা কৈছোঁ। হেল্ল' হেল্ল' অঁ ছাৰ কৃষ্ণকান্ত খণ্ডেকৰ BEd এডমিশ্যন কেতিয়াৰ পৰা হ'ব? হেল্ল' অঁ হেল্ল' ছাৰ হেল্ল' কওকচোন। অঁ ছাৰ এই কৃষ্ণকান্ত খণ্ডেকৰ BEdৰ এডমিশ্যন কেতিয়াৰ পৰা হ'ব? জুলাই মাহত হ'ব। জুলাই মাহত ছাৰ। অঁ ঠিক আছে ছাৰ থেংক ইউ। চি ব্লক 5 নম্বৰ ফ্ল'ৰ। কি কৈছে ছাৰ? জুলাইত হ'ব জুলাইত। অঁ ঠিক আছে ছাৰ। জুলাই। অঁ